হাই এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। এতিয়া গৈ আছোঁ এটা ধুনীয়া পাৰ্টিত আৰু ৰাতি ওলাইছোঁ তিনিজনী এখন স্কুটিত, ৰীমা, মৃদু লগতে মই। অলপ আগতে বৰষুণো দিলে আৰু আজি ৰীমাই আমাক তাইৰ নতুন ঘৰলৈ নিউ ৰুমবোৰ কিমান ধুনীয়াকৈ সজাইছে চাওকচোন, তালৈ ইনভাইট কৰিছে কাৰণ বহুত দিন আমি লগেই হোৱা নাছিলোঁ। চ' তাই ক'লে যে আজি এটা আমি নাইট পাৰ্টি কৰিম আৰু তোমালোক মোৰ ঘৰলৈ আহিবা, ৱেলকাম। চ' আহি গ'লোঁ আৰু তাইৰ এতিয়া নতুন ৰুমবিলাক দেখাই আছোঁ। এয়া ভিনদেউ আৰু ৰীমা। চ' ভিনদেউ কেইদিনমান পাছত আহি পাব। চ' আমি ভাবিছোঁ ভিনদেউ নাহোঁতে আমি ঠিকছে পাৰ্টি কৰি যাওঁ আৰু তো বহুত বেছি ভাল লাগিল ন, এনেও ফ্ৰেণ্ডৰ মাজত এনেকুৱা ধৰণৰ মাজে মাজে পাৰ্টিবিলাক চলি থাকিব লাগে, তেতিয়া মাইণ্ডবিলাক ফ্ৰেছ হৈ থাকে। লগতে ৰীমাৰ এই ধুনীয়া ৰুমৰ এটা ৰুমটোৰ ভিডিঅ' অলৰেডি লং ভিডিঅ' এটা মোৰ চেনেলত আপলোড কৰি থৈ দিয়া আছে। চ' আপোনালোকে তাতে গ'লে ধুনীয়াকৈ দেখা হ'ব। ইয়াতে মিনি ব্লগত অলপ দেখাই দিলোঁ। আৰু খানা পিনা খাই উঠাৰ পিছত আমাৰ নাইট পাৰ্টি ষ্টাৰ্ট হৈ গ'ল। বিশেষ পাৰ্টি বুলিবলৈ একো নাছিল, জাষ্ট জুচ আছে, লগতে অলপমান কিবা কিবি সৰু সুৰা বস্তু। চ' মিনি ব্লগ ইয়াতে শেষ কৰিলোঁ। কেনেকুৱা লাগিল